ষ্টুডেণ্টছ ইয়াৰ আগৰ ক্লাছত বা আগৰ ভিডিঅ'ত মই অলৰেডি দুটা সংখ্যা থকা প্লাছ মাইনাছ যিবিলাক আছে সেনেকুৱা সংখ্যাবিলাক কেনেকৈ অপৰিমেয় কৰে সেইটো আলোচনা কৰিছোঁ। তো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম √2, √3, √5, √7 এনেকুৱা এটা সংখ্যাৰ ওপৰত ৰুট থকা সংখ্যাবিলাক আমি কেনেকৈ অপৰিমেয় বুলি প্ৰমাণ কৰিম সেইটো আলোচনা কৰিম। তো এটা যদি জানা বাকী গোটেইখিনি কৰিব পাৰিবা। তো অলপ লাহে লাহে কৰিম যাতে গোটেই কনচেপ্টটো ক্লিয়াৰ হৈ যায়। তো ভিডিঅ' পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কুৱেশ্যনটো যে আহিব প্ৰমাণ কৰা যে √2 অপৰিমেয় সংখ্যা। এইটো কুৱেশ্যন চাপ'জ দিছে তে মই এইটো ভিডিঅ'ত √2টা কৰিম, তোমালোকে এইটো চাই √3, √5, √7 এনেকুৱা √11 লৈকে কৰিব পাৰা বা তোমাৰ যিকোনো ইচ্ছা কৰিব। ষ্টেপবিলাক একেই হ'ব, ছিকুৱেঞ্চবিলাক একেই হ'ব, কেৱল মানবিলাক চেঞ্জ হৈ যাব। লেখাৰ মডেলটো একেই হ'ব আগৰ নিচিনা। ধৰা হ'ল যদি সম্ভৱ √2 পৰিমেয়। তো এটাকে √2 = E/Q। ব্ৰেকেটৰ যিটো কণ্ডিশ্যন আছে কণ্ডিশ্যনটো সদায় চেম থাকে। ইয়াতে ডাবল থাকক বা ছিংগল থাকক, যিকোনো মডেলটো নাথাকক কিয় সদায় চেম হ'ব বস্তু। এইটো কিন্তু একদম কমপ্লিট মুখস্থ ৰাখিব লাগিব। ইয়াতে যাতে কোনো হেৰফেৰ নহয়, এইটো লিখিবই লাগিব। যদি নিলিখা তোমাৰ এক্সামিনাৰে এনচাৰটো কাটিও দিব পাৰে, তুমি একো ক'ব নোৱাৰা। কাৰণ তোমাৰ এটা কণ্ডিশ্যন থাকে চব বস্তুৰে। যিহেতু তুমি জানা √2 এটা অপৰিমেয় সংখ্যা, তথাপিও তোমাক প্ৰমাণ কৰিব দিছে এইটো প্ৰমাণ কৰা অপৰিমেয় বুলি। তে সেইকাৰণে এইটো সদায় লক্ষ্য ৰাখিব লাগিব, এই কণ্ডিশ্যনটো সদায় জানা থাকিব লাগিব। ইয়াতে যিটো টপিক্স এই যিটো শব্দ কৈছে এই শব্দটো বেছি আচৰ কৰিব এইটো কুৱেশ্যনৰ ক্ষেত্ৰত। ইয়াতে কৈছে সহমৌলিক। সহমৌলিক মানে দুয়োটাৰে সাধাৰণ উৎপাদক 1 হ'ব লাগিব। মানে সাধাৰণ উৎপাদক 1 মানে ইয়াত কেৱল দুয়োটাতে 1ৰ বাহিৰে বেলেগ সংখ্যা দি হৰণ যোৱাটো সম্ভৱ নহয়। কিন্তু যদি মই যিহেতু পৰিমেয় বুলি ধৰিছোঁ তো এইটো হ'ব লাগিব। যদি এইটো কণ্ডিশ্যন ইয়াতে ছাফিচিয়েণ্ট বা এপ্লাই নহয় বা এইটো যদি কিবা কণ্ট্ৰাডিক্ট কৰে তুমি যিটো ধৰিছা সেইটোৰ লগত, তেনেহ'লে এই √2টা তুমি যে পৰিমেয় ধৰিছিলা সেইটো নহ'ব, অপৰিমেয় হৈ যাব। তো সহমৌলিক শব্দটোৰ অৰ্থ মই অলৰেডি আৰু একবাৰ কৈ দি আছোঁ। সহমৌলিক মানে এনে দুটা সংখ্যা থাকিব যি দুটা সংখ্যাৰ মাজত সাধাৰণ উৎপাদক কেৱল 1 থাকে, ইয়াতকৈ বেছি থাকিব নোৱাৰে, বা সেই দুটা সংখ্যা কেৱল 1ৰ বাহিৰে বেলেগ সংখ্যা দি হৰণ যাব নোৱাৰে। এইবাৰ তো এনেকুৱা এটা বা এনেকুৱা সংখ্যাবিলাকক তুমি অপৰিমেয় প্ৰমাণ কৰিবলৈ হ'লে সদায় কি কৰিব লাগিব, বোথ ছাইড আগতে স্কুৱেৰ কৰি দিবা। বোথ ছাইড স্কুৱেৰ কৰি দিয়া, বোথ ছাইড স্কুৱেৰ কৰি দিলে স্কুৱেৰ আৰু √ওভাৰ কেঞ্চেল যাব, থাকি কিমান এয়া থাকিব 2 = p²/q²। তো ইয়াৰ পৰা তুমি এনেকৈ লিখিব পাৰা p² = 2q²। তো ইয়াতে কি হ'ল, এরপর তুমি লিখিব পাৰা এনেকৈ যে p² / 2 = q²। এর অর্থ কি? এর অর্থ হ'ল যে ইয়াতে যিটো p² আছে সেইটো 2ৰে বিভাজ্য। p² 2ৰে বিভাজ্য বা 2ৰে হৰণ যা। কাৰণ p² 2 দি হৰণ কৰাৰ লগে লগে এতিয়া এনচাৰটো কিমান আহিছে, q² আহিছে। ইয়াৰ অৰ্থ এইটোৱে যে p² তোমাৰ কি হয়, 2ৰে হৰণ যায়। তো এতিয়া p² 2ৰে হৰণ যায়
এতিয়া হৰণ কৰিলে তুমি এনচাৰ কিমান পাবা কিউ স্কুৱেৰ পাবা তো ইয়াৰ অৰ্থ এইটোৱে যে পি স্কুৱেৰটো কি হয় 2ৰে হৰণ যায় তো ইয়াত পি স্কুৱেৰ 2ৰে বিভাজ্য এটা উপপাদ্য আছে যদি স্কুৱেৰটো যিটো সংখ্যা থাকে স্কুৱেৰটো যদি এটা সংখ্যাৰে হৰণ যায় তেনেহ'লে স্কুৱেৰ বাহিৰে যিটো সংখ্যা থাকিব সেই সংখ্যাটো কি দি যাব 2ৰে হৰণ যাব সপোজ ধৰি লোৱা হ'ল এতিকে আছে পি স্কুৱেৰ 2ৰে বিভাজ্য তো পিও গতিকে পিও 2ৰে বিভাজ্য যদি পি স্কুৱেৰ 2ৰে বিভাজ্য তো পিও কি হ'ব 2ৰে বিভাজ্য তো যেহেতু এবার পি 2ৰে বিভাজ্য তুমি পাই গলা তে কিবা এটা সংখ্যা যদি কোনো এটা সংখ্যাৰ হৰণ কৰা যায় তে নিশ্চয় কিবা এটা এনচাৰ আহিব ইট শিওর এনচাৰ এটা আহিবই লাগিব আৰু এনচাৰটো কিমান হ'ব যদি আমি পি দি পিক যদি 2ৰে হৰণ কৰোঁ এনচাৰ কিমান হয় কিবা এটা আহিব সেই এনচাৰটো আমি নাজানো তে ধৰি ল'ম কিবা এটা এনচাৰ তো এতিয়া যেহেতু পাই গ'লো যে পি 2ৰে বিভাজ্য হয় তেতিয়াহ'লে কি লিখিবা পি বাই 2 ইজিকেল টু কিবা নহয় কিবা এটা এনচাৰ আহিব তুমি ধৰি ল'লে এনচাৰটো কিমান আহিব এম তো এইটোক এম মানে কি এম কোনোবা অখণ্ড সংখ্যা এম কোনোবা অখণ্ড সংখ্যা এইবাৰ কি কৰিব পাৰা দুই হাতে কি আছে হৰণ ইফালে গেলে কি হ'ব পূৰণ এনচাৰ লিখা পি ইজিকেল টু 2m সেই আকৌ আগৰ নিচিনা both side স্কয়ার করে দিয়ে তো এরপর আছে ইয়াতে পি স্কয়ার তুমি আগতে পাইছিলা কি পি স্কয়ার বাই 2 ইকুয়াল টু কিউ স্কয়ার তো ইয়াতে যদি তুমি এক কাম কৰা পি স্কয়ারটো রাখি দিয়া তো 2 ইফালে কি আছে হরণ ইফালে গেলে পূর্ণ 2 কিউ স্কয়ার তো এই পি স্কয়ারের জায়গা দিবা 2 কিউ স্কয়ারটো লিখি পাবা তো লিখি দিয়া 2 কিউ স্কয়ার ইকুয়াল টু 4 এম স্কয়ার তো ইয়াতে যদি আমি কাটি দিয়া কিমান বার যায় দুইবার তারপরে কি কিউ স্কয়ার ইকুয়াল টু 2 এম স্কয়ার তো এতে যদি এবার এই 2টা ইকুয়াল পুরো ইকুয়াল হরণ হবো তো কিউ স্কয়ার বাই 2 ইকুয়াল টু কি হবে এম স্কয়ার তো এরপর এটা বস্তু ক্লিয়ার হল যে যদি কিউ স্কয়ারক আমি 2 দিয়ে ডিভাইড করব आंसर কিমান আহিব এম স্কয়ার তো ইয়ার আগত যেটো পালা যে পি স্কয়ারক 2 দিয়ে ভাগ করার आंसर আছিল কিউ স্কয়ার তো এইবার কি হইছে কিউ স্কয়ার 2 দিয়ে ভাগ করার आंसर হইছে এম স্কয়ার মানে এরপর বোঝা যায় যে পি স্কয়ারও 2 দিয়ে হরণ যায় তো পিও 2 এর হরণ যায় এবার কিউ স্কয়ার 2 এর হরণ করার কি হইছে এম স্কয়ার হইছে মানে কিউ স্কয়ার 2 এর হরণ যায় সো এরপর বোঝা যায় যে কিউ 2 এর বিভাজ্য দেখি লেখা ইয়াত কিউ স্কয়ার 2 এর বিভাজ্য তো হে কিউ 2 এর বিভাজ্য কিউ স্কয়ার 2 এর হরণ যায় বা বিভাজ্য তো কিউ কি হবে 2 এর বিভাজ্য এটা উপপাদ্য মতে আর তুমি যেটা ধরেছিলা যে দুইটা কি হব লাগিব সহমৌলিক হব লাগিব সহমৌলিক মানে এই দুইটা সংখ্যাই একৰ বাহিৰে বেলেগ সংখ্যা দিয়ে হৰণ যাব নোৱাৰে তো তুমি ধৰিছিলা সহমৌলিক বুলি কিন্তু অংকটা কৰি দেখা পালা যে এই দুইটা পি আৰু কিউ সংখ্যা দুটা একৰ উপৰি আৰু এটা সংখ্যা আছে যেনে 2 হেতু দি দুইটাই হৰণ যায় তো তুমি যেটো ধৰিছিলা হেতু কিন্তু সম্ভৱ মানে সত্য নহল বা এটো কন্ট্ৰাডিক্ট হৈ গল বিৰোধিতা কৰিলা তো সেই কাৰণে কি কৰিব যে তুমি যেটো ধৰিছিলা হেতু সত্য হোৱা নাই এরপরে বোঝা যায় যে রুট ওভার 2 এটা কি হবো অপরিমেয় সংখ্যা হবো তো আমার অ্যানসারটো কমপ্লিট হয়ে গেছে এবার কেবল কথাখিনি লিখিব লাগে তুমি যদি এইখিনি করে আহিব পারা তথাপি অ্যানসার 1 নম্বৰ কাটিব পারে বাকি নাম্বারখিনি দি দিব তো এতে কি বলা এতিয়া উপরোক্ত
পৰ্যবেক্ষণৰ পৰা এইটো স্পষ্ট যে এইটো তুমি যেনেকৈ লিখিব পাৰা তোমাৰ ইচ্ছা এইটো স্পষ্ট যে পি আৰু কিউ উভয়ৰে সাধাৰণ উৎপাদক একৰ উপৰিও 2 আছে এটা যদি তুমি ৰুট অভাৰ 3 আহিলা হয় তেনেহ'লে একৰ উপৰিও 3 আহিলা হয় মানে লিখাখিনি একে হ'ব যে একৰ উপৰিও এটা যদি 3 থাকিলে হয় 3 হ'লা হয় 5 থাকিলে 5 হ'লা হয় 7 থাকিলে 7 হ'লা হয় এনেকৈ তুমি যিকোনো ইচ্ছা ল'ব পাৰা সাধাৰণ উৎপাদক একৰ উপৰিও 2 আছে যিটো আমি ধৰা মতে নহয় এতেকে ৰুট অভাৰ 2 এটা অপৰিমেয় তো এটা সংখ্যা থাকাবিলাক অলপ ডাঙৰ হয় লেংগি প্ৰচেছ আৰু সেইকাৰণে এইবিলাকৰ নাম্বাৰ অলপ বেছি থাকে দুটা যিবিলাক আছে সিহঁতৰ নাম্বাৰ থাকিব 2 মাৰ্ক কৰি আৰু এটা থাকাবিলাক নাম্বাৰ থাকিব 3 মাৰ্ক কৰি তো দুয়োটাই ইম্পৰ্টেণ্ট মানে মই কেৱল ঠাচটো দি দিলোঁ তে ইহঁতে এক্সাম যিটো কুৱেশ্যন আহিব কুৱেশ্যন পেটাৰ্ণটো যিহেতু চেঞ্জ হৈছে আমি ক'ব নোৱাৰোঁ কোনটো কুৱেশ্যন কেতিয়া আহিব পাৰে তো পেটাৰ্ণটো চেঞ্জ মানে একে থাকিব মানে কুৱেশ্যন পেটাৰ্ণটো একে থাকিব কেৱল মানবিলাক বেলেগ হ'ব পাৰে তো ইয়াতে ৰুট অভাৰ 2টো আমি কৰি দিছোঁ তো তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে ৰুট অভাৰ 3 কৰিবা ৰুট অভাৰ 5 কৰিবা ৰুট অভাৰ 7 ৰুট অভাৰ 11 এইকেইটা কুৱেশ্যনৰ বাহিৰে আহিবই নোৱাৰে আৰু এইবিলাক কুৱেশ্যনে ৰ'টেশ্যন হৈ থাকে হয় আজি যিখিনি ভিডিঅ'ত আলোচনা কৰা হ'ল সেইখিনি কুৱেশ্যনৰ বাহিৰে কুৱেশ্যন আহিবই নোৱাৰে যদি এটা সংখ্যাবিলাক আহে আৰু যদি দুটা সংখ্যাবিলাক আহে তেনেহ'লে ইয়াৰ আগৰ যিটো ভিডিঅ' আছিল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম যিহঁতে আগৰ ভিডিঅ'টো চোৱা নাই সিহঁতে আগৰটো চাই ল'বা তাৰপিছত এইটো চাবা তো আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেল অ' টু চায়েন্স 79 চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবা যাতে এনেকুৱা ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমাৰ তাতে ন'টিফিকেশ্যনটো গুচি যায়